হরি হরি রাম হন্তু করতে হরি বলে হে পরম ব্রহ্ম আদিনন্ত জগদীশ্বর পরমাত্মা পরমেশ্বর শঙ্খ চক্র গদা পদ্ম মহাত্রিকুলধরি জগৎ বিদিত প্রভু তুমি ব্রহ্মা তুমি বিষ্ণু তুমি মহেশ্বর সরাসর জগতর তুমি ঈশ্বর প্রভু তুমি ঈশ্বর তুমি বিদে গতি নাই তুমি অগতির গতি প্রভু আজি তোমারে সৃষ্ট তোমারে সৃষ্টি করা এই আজি সন্তান সমবেত এই সচলত নিজৰ ন্যায্য প্ৰাপ্যৰ আন্দোলনত থাকি আজি পৰম জাতিৰ কৃষ্টিৰ এই মাঘ বিহুটি ইয়াত সকলোৱে নিজৰ আই বোপাই ভাই ভনীক নিজৰ মিতিৰ কুটুম্বক ঘৰত ৰাখি ইয়াত সকলোৱে সমবেত হৈ তোমাৰ চৰণত আজি অগ্নি পূজন হিচাপে মাঘৰ বিহুৰ এই অগ্নি পূজন হিচাপে তোমাৰ চৰণত সমবেত হৈ এই তোমাৰ চৰণত সেৱা এটি জনাইছে ইয়াতে বুলি কি জনাম তোমাৰ সেই মহাতাপ আৰু পোহৰে সমগ্ৰ জনৰে আত্মাৰ মনৰ সমস্ত দুখ ইয়াতে যাওক আৰু আগন্তুক দিনলৈ সমস্ত জনৰে মনত শান্তি বিৰাজ হোক আগন্তুক দিকবিলাক ভাল হোক তাকে প্ৰাৰ্থনা কৰি তোমাৰ চৰণত সেৱা জনাইছোঁ আৰু বোলে কি জনাম প্ৰভু দুনাই 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 কৰো নমস্কাৰ কৰা প্ৰভু দাসক উদ্ধাৰ তুমি সমস্ত জগতৰ মূল তুমি আদি তুমি অন্ত তুমি উদ্ধাৰকাৰী প্ৰভু হে আমি সমবেত হৈ সকলোৱে তোমাৰ চৰণত সহস্ৰ কোটি প্ৰাৰ্থনা জনাইছোঁ প্ৰভু আগন্তুক দিনবিলাক তোমাৰ কৃপা দৃষ্টিৰে যি অথাই সাগৰত এই সমস্তজন পৰি আছে সেই অথাই সমুদ্ৰৰ পৰা তুমি উদ্ধাৰ কৰিবা আৰু সকলোকে তুমি এটা নতুন জীৱন নতুন পুৱা দি পেলাই সকলোকে আগন্তুক দিনবিলাক সুন্দৰ কৰি তুলিবা বুলি তাকেই তোমাৰ ওচৰত সেৱা জনালোঁ প্ৰভু কৃষ্ণ কৃষ্ণ হৰি ওম ৰাম হৰি হন্তু কৰতে হৰি বোলা আমাৰ প্ৰতিগৰাকী দৰ্শকলৈ ভোগালীৰ আন্তৰিক ওলগ আৰু শুভকামনা জনাইছোঁ ভোগৰ উৎসৱ ভোগালী আৰু ভোগালী বুলি ক'লেই পৰিয়ালৰ সৈতে আপোন মানুহসকলৰ সৈতে উৰুকাৰ নিশা এসাঁজ খোৱাৰ আমাৰ নিয়ম তাৰ সমান্তৰালকৈ পুৱা মেজি জ্বলাই অগ্নি দেৱতাক সেৱা কৰা অসূয়া অমংগল অপ্ৰীতি নিপাত যাবৰ বাবে প্ৰাৰ্থনা জনোৱা আমাৰ পৰম্পৰা আৰু এই পৰম্পৰাৰ বিপৰীত ছবি এইবাৰ মই দৰ্শকসকলক দেখুৱাব বিচাৰিছোঁ মই এতিয়া উপস্থিত আছোঁ চচলৰ ধৰ্ণাস্থলীত আৰু চচলৰ ধৰ্ণাস্থলীত এতিয়া একাংশ অসমীয়াই প্ৰতিবাদ সাব্যস্ত কৰিছে বাপতি সাহোন ভোগালী বিহুটিত ভোগালী বিহুৰ উৰুকা নিশা তেওঁলোকে পৰিয়ালৰ সৈতে বা প্ৰিয় লোকসকলৰ সৈতে পালন নকৰি চচলৰ ধৰ্ণাস্থলীতে তেওঁলোকে উৰুকাৰ নিশাটো কালি কটালে আৰু তাৰ সমান্তৰালকৈ আজি পুৱা মেজি প্ৰজ্বলন কৰি তেওঁলোকে প্ৰাৰ্থনা জনাইছে তেওঁলোকৰ অনাগত জীৱনটো যাতে সুস্থিৰ হয় তাৰ বাবে তেওঁলোকে প্ৰাৰ্থনা জনাইছে পূৰ্বৰ ভোগালী নিশ্চয় আপোনালোকৰ ঘৰতেই আছিলে আৰু এইবাৰ আপোনালোকে ধৰ্ণাস্থলীত আপোনালোক সমবেত হৈ আছে মই আপোনাৰ কাষলৈ আহিছোঁ কালি উৰুকা আছিল উৰুকাৰ দিনটোত সকলোৱে আমি পৰিয়ালৰ লোকসকলৰ সৈতে এসাঁজ খোৱাৰ আমাৰ নিয়ম কালি আপোনালোক ইয়াত সকলোকে ধৰ্ণাস্থলীতে সমবেত হৈ উৰুকাটো পালন কৰিলে মই কালি কেনেদৰে আপোনালোকে দিনটো পালন কৰিলে মই জানিব বিচাৰিছোঁ প্ৰথমতে সদৌ অসম এশ মৃত্যুঞ্জয় কৰ্মচাৰী সন্থাই আজি এই দুখৰ সময়তো অসমবাসী সকলো ৰাইজক ভোগালী বিহু আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ অত্যন্ত দুখৰ বিষয় আজি আমি নিজৰ ঘৰখনত থাকিব লাগিছিল নিজৰ পৰিয়ালৰ লগত থাকিব লাগিছিল নিজৰ জিলাখনত অঞ্চলত থাকিব লাগিছিল কিন্তু আমি আজি চচলত এনেদৰে নিজৰ পৰিয়ালৰ পৰা আঁতৰি নিজৰ গাঁওখনৰ পৰা আঁতৰি জিলাখনৰ পৰা আঁতৰি এই চচলত আমি অতিবাহিত কৰিবলগীয়া হৈছে আমি সদৌ অসম এশ মৃত্যুঞ্জয় কৰ্মচাৰী সন্থাই সৰু সৰু জেনুৱেন ন্যায্য দাবী বিচাৰি আমি চচলত প্ৰতিবাদ কৰিবলগীয়া হৈছিল কিন্তু আমি ৪৪টা অতিক্ৰম কৰাৰ পিছতো আমাৰ সমস্যাখিনি সমাধান কৰিবলৈ চৰকাৰৰ পক্ষ সময় নোলাল বিহু আমাৰ অসমীয়া জাতীয় উৎসৱ বিহু আমাৰ আৱেগ বিহু আমাৰ
আৱেগ আমি বিহু উদযাপন যেনে য'তেই নাথাকক যেনেকৈ হ'লেও আমি বিহু পালন কৰিমেই। আমি এই বিহু পালন কৰিব যাওঁতে এই বহিৰাগত প্ৰতিষ্ঠানটো এই অনা অসমীয়া দুজনমান ব্যক্তিয়ে আমি কাম কৰা নৱেম্বৰ মাহৰ কাম কৰা দৰমহাটো তেখেতলোকে মোকলাই দিব পৰা সক্ষম নহ'ল। অসমৰ শ্ৰম বিভাগে নিৰ্দেশনা জাৰি কৰিছিল যে যিহেতু নৱেম্বৰ মাহত এই কৰ্মচাৰীসকলে কাম কৰিছে তেখেতলোকৰ নিজৰ প্ৰাপ্যখিনি দিব লাগে। এই অনা অসমীয়াই অসমীয়া স্বাভাৱিক অসমীয়া আৱেগ বুজি নাপায়, অসমীয়া বিহু বুজি নাপায়। আমাৰ ন্যায্য প্ৰাপ্তিৰ পৰা আমাৰ কৰ্মচাৰীসকলক বঞ্চিত কৰিলে। কিন্তু আমি বঞ্চিত কৰিলোঁ। আমাৰ বিহু আমি কেনেকৈ উদযাপন কৰিবলৈ অনুষ্টুপিকা হ'লেও আমি সচলত উদযাপন কৰিছোঁ। যোৱাকালি আমি আমাৰ নিজৰ 10-20 টকা পইচা মিলাই সকলোৱে খৰি আনিছোঁ, বাঁহ আনিছোঁ। আমি যিহেতু আগত আমাৰ বিহু আজি আমি বিহু ঘৰত যেনেকৈ গাঁৱত যেনেকৈ নিয়ম কৰোঁ সেই নিয়ম পালন কৰিবলৈ অনুষ্ঠিত কৰিব লাগিব। আমাৰ নিজৰ অসমীয়া কৃষ্টিটো জীয়াই ৰাখিব লাগিব। সেইবাবে কালি আমি এনেদৰে মেজি বনাইছোঁ। মেজি বনাই আকৌ আমি সতীৰ্থসকলে যিহেতু গাঁৱত থাকিলে উৰুকা নিশা এসাঁজ একেলগে পৰিয়ালৰ লগত গাঁৱৰ লগত সমাজৰ লগত একেলগে খাওঁ। কালি আমি 10-20 টকা আকৌ পইচা উঠাই একেলগতে এসাঁজৰ খাইছোঁ। খুব দুখ লাগিছে। এনেকুৱা দুখৰ সময়ত গাঁৱত থাকিব পোৱাহেঁতেন কিমান আনন্দ হ'লহেঁতেন। কিন্তু আজি আমি এনেকৈ সচলত প্ৰতিবাদ কৰিবলগীয়া হৈছে। দুখৰ বিষয় আজি এই অসম চৰকাৰে কিয় এই বহিৰাগত প্ৰতিষ্ঠানটোক ব্যক্তিগত প্ৰতিষ্ঠানটোক বৰপীয়া পাৰি দিছে অসমৰ ৰাইজক লুণ্ঠন কৰিবৰ কাৰণে। অসমীয়া এই খিলঞ্জীয়াসকলক লুণ্ঠন কৰিবৰ কাৰণে বৰপীয়া পাৰি দিছে। নিশ্চয়কৈ মই আপোনাৰ কাষলৈ আহিছোঁ। আজি যিহেতু ভোগালী বিহুৰ দিনটোত আমাৰ অসমীয়াৰ পৰম্পৰা আছে। আমি কাঠ আলু খোৱা, জা জলপান খোৱা। আপোনালোক ইয়াত আজি কি যোগাৰ কৰিছে? আমি সকলোখিনি যোগাৰ কৰিছোঁ, কাৰণ আমি অসমীয়া। বিহুটি হ'ল অসমীয়া জাতীয় উৎসৱ। আমি য'তেই নাথাকোঁ কিয়, যেনেকৈও নহওক আমি অনুষ্টুপীয়াকৈ হ'লেও ইয়াৰ আয়োজন কৰিমেই। যিহেতু আমাৰ স্বাভিমান আছে, আমি অসমীয়া। গতিকে আমি ইয়াত কাঠ আলুৰ ব্যৱস্থা কৰিছোঁ, আমাৰ মিঠা আলুৰ ব্যৱস্থা কৰিছোঁ। ইয়াত আমাৰ মাহ কৰাৰ ব্যৱস্থা আছে, লাড়ু পিঠা জলপানৰ পৰা সকলোখিনি ব্যৱস্থা আছে, চিৰা দৈৰ পৰা আদি কৰি সকলোখিনি ব্যৱস্থা আছে। আৰু সকলোখিনি ব্যৱস্থা আমি বিহুৰ যেনেকৈ কৰোঁ, আমি ইয়াত যদিও প্ৰতিবাদ কৰি আছোঁ তথাপিও আমি আমাৰ যিটো জাতীয় উৎসৱ এইটো পালন কৰিমেই। কাৰণ এইটো কাৰণেই কৰিব লাগিব, আমি অসমীয়া হিচাপে পালন কৰিব লাগিবই। তাতোতকৈ ডাঙৰ কথাটো হৈ গ'ল, যিসকল বৰমূৰীয়া আছিলে তেওঁলোকে আমাক এই বিহুৰ দিনা ইয়াত থৈছে যাতে এওঁলোকে এই বিহুটো উদযাপন কৰিব নোৱাৰে। যিবিলাক অনা খিলঞ্জীয়া লোক আছে এই অসমত, আজি বহিৰাগত কোম্পানী জীৱিকে এমানৰ কোম্পানীটো, তেওঁলোকে কি বিচাৰিছে, আমাৰ খিলঞ্জীয়াসকলৰ যি জাতীয় উৎসৱ আছে এইটো যাতে উদযাপন কৰিব নোৱাৰোঁ। আমাৰ খিলঞ্জীয়াৰ ওপৰত এইটো ক'ব গ'লে এক প্ৰকাৰ আক্ৰমণ হৈছে। সেয়েহে যিসকল অসমবাসী, অসমক ভাল পোৱা আছে, যে অসমৰ এই থলজি জনতাক, খিলঞ্জীয়া লোকসকলক যে আজি বহিৰাগতসকলে যিদৰে মানে লুণ্ঠন কৰিছে তাৰ বিৰুদ্ধে কিন্তু সকলোকে সৰব হ'বৰ বাবে আমি হাতযোৰ কৰি অনুৰোধ জনাইছোঁ। অসমৰ যিবিলাক অসমক ভাল পোৱা, অসমীয়াক ভাল পোৱা সংগঠন আছে, নাগৰিক আছে, সকলোৱে ওলাই আহক। আজি দেখা পোৱা গৈছে কোনে চলাই আছে। আমি চাব আমাৰ শ্ৰম আয়ুক্তজন কি মানুহ, আজি MD-NSMজন কি মানুহ। ক'বলৈ দুখ লাগে, ক'ব নাপায় যদি ক'বলৈ বাধ্য হৈছোঁ। আজি সঞ্জয় জা কি মানুহ, আজি MD-NSM কি মানুহ, আজি শ্ৰম আয়ুক্ত মহোদয় কি মানুহ, ক'বলৈ নাপায়। আমি জাতিগত বিচাৰ কৰা নাই, কিন্তু তেওঁলোকে আমাৰ আৱেগ অনুভূতি বুজি নাপায়। তেওঁলোকে আমাৰ খিলঞ্জীয়াৰ দুখ বেদনা বুজি নাপায়, যাৰ বাবে আমি 45 দিন ইয়াত থাকিবলগীয়া হৈছে। গতিকে সেয়েহে কৈছোঁ যে এইখন চৰকাৰ খিলঞ্জীয়াৰ চৰকাৰ, জাতি মাটি ভেটি ৰক্ষাৰ উদ্দেশ্যে এইখন চৰকাৰক আমি আসনত বহাইছিলোঁ। গতিকে জাতি মাটিৰ স্বাৰ্থত তেওঁলোকে এই খিলঞ্জীয়া লোকসকলক এই সেৱাটো পুনৰ যাতে ভালকৈ কৰিব পাৰে, এই কৰ্মচাৰীসকলক যাতে চৰকাৰীকৰণ কৰি এই যি সমস্যা আছে এই সমস্যাটোৰ পৰা এটা স্থায়ী সমাধান উলিয়াব লাগে। আৰু এই যি হায়দৰাবাদৰ বহিৰাগত কোম্পানী জীৱিকে নামৰ কোম্পানীটো, এই কোম্পানীটো বিগত 17 বছৰত প্ৰায় 5 বাৰমান নাম সলাইছে। চিন্তা কৰক, এজন মানুহে নাম কেতিয়া সলায়। আমাৰ গাঁওবিলাকত আছে, যেতিয়া কোনোবা এজন মানুহে চুৰ কৰি যাব, বেলেগ এখন গাঁৱত যাব, তেতিয়া তাৰ নামটো সলাই দিয়ে। ঠিক তেনেকৈ জীৱিকে AMRও তেনেকুৱাই কিবা কৰিছে নিচিনা আমাৰ এক অনুমান হৈছে। গতিকে আৰু তেওঁলোকে কৰা লুণ্ঠনবিলাক আমি গোটেই 10টা পেজ চৰকাৰৰ প্ৰতিটো বিভাগক দিছোঁ। দিয়াৰ পিছতো কিয় বৰপীয়া পাই দিছে, আমাৰ এইটো বহুত ডাঙৰ লাখ টকীয়া কোটি টকীয়া প্ৰশ্ন হৈছে। বিগত 44 দিন ধৰি আপোনালোকে প্ৰতিবাদ সাব্যস্ত কৰি আছে। হয়তো বহুতৰে ইনকামৰ পথ এইটোৱে আছিলে। এই বিহুৰ দিনটোতো
ঘৰলৈ একো এটা দিব পৰা নাই, তাৰ সমান্তৰালকৈ ঘৰখনতো উপস্থিত থাকিব পৰা নাই। মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ কেনেদৰে আচলতে ঘৰখন চলিছে, মই সেই কথা জানিব বিচাৰিছোঁ সকলোৰে হৈ। সঁচাকৈ এই দুখৰ মাজতো পোনপ্ৰথমে আপোনালোকক ভোগালী বিহুৰ শুভেচ্ছা জনোৱাৰ লগতে সমগ্ৰ অসমবাসী ৰাইজকে আমি ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। সঁচাকৈ এটা দুখৰ বিষয়, আমি আজি 44টা দিন এনেকৈ চচলত আমি যি ধৰণে পৰি আছোঁ, আমি দিনে ৰাতিয়ে যেনেকৈ আমি মানৱ সেৱাৰ লেখীয়া এটা সেৱাৰ লগত জড়িত হৈ আমি যিটো কাম কৰিছিলোঁ, আমি যেনেকৈ দিনে ৰাতিয়ে সেৱাটো আগবঢ়াইছিলোঁ, ঠিক তেনেকৈ আজি যি 15-16টা বছৰ কাম কৰাৰ পিছত আমি এনেকুৱা এটা পৰ্যায় পালোহি যে আজি 44 দিন আমি ইয়াত এনেকৈ দিনে ৰাতিয়ে পৰি থাকিবলগীয়া হ'ল। কিন্তু আমি এইটো আশা লৈ পিনি ইয়াত অহা নাছিলোঁ। আমি অসম চৰকাৰৰ পৰা এটা ভাল আশা লৈ আহিছিলোঁ, আমাৰ 3000 কৰ্মচাৰী ভৱিষ্যতৰ সুৰক্ষাৰ কাৰণে আহিছিলোঁ। কিন্তু কথা হ'ল যে আজি যে এই 44টা দিন আমাক ইয়াত বহাই থ'লে, সঁচাকৈ বৰ দুখ লগা। আমাৰ কৰ্মচাৰীসকলৰ মাত্ৰ জীৱিকাৰ পথ এইটোৱে আছিলে। বহুত কৰ্মচাৰী এনেকুৱা আছে আজি ইয়াত আছে যদিও তেখেতলোকে এসাঁজ খায় এসাঁজ নাখায়। আজি আপোনালোকে চাইছে আজি বিহুৰ লেখীয়া এটা পৰিৱেশ আমাৰ গোটেই বিহু আহি পৰিলে, কিন্তু এই বিহু বতৰতো আমাৰ কৰ্মচাৰীসকলে ঘৰত যি ধৰণে মাক দেউতাক বা নিজৰ পত্নী ল'ৰা ছোৱালীক যি ধৰণে এই বিহুৰ বতৰত তেওঁলোকে খুৱাব বা যি ধৰণে আগৰ দিনত আমি যেনেকৈ দৰমহা যিমানেই নাপাওঁ সেইকেইটা পইচাৰে আমি যেনেকৈ চলিব পাৰিছিলোঁ, ঠিক তেনেকৈ আমি এই বছৰত আমি কি হ'ল আজি এমাহ দিন এনেকৈ আজি 44 দিন এনেকৈ পৰি থকাৰ পাছত আমাৰ হাতত সম্পূৰ্ণ আমি ক'বলৈ ভাষা নাই। জীৱিকা নামৰ বহিৰাগত কোম্পানীটোৱে আজি নৱেম্বৰ মাহৰ দৰমহাটো আমাৰ মোকলাই নিদিলে। কিন্তু ইয়াত মোকলাই নিদিলে আৰু মোকলাই নিদিয়াৰ ফলত আমাৰ সতীৰ্থসকল ইমান বেয়াকৈ আৰ্থিকভাৱে জুৰুলা হৈ গ'ল যে আজি ক'বলৈ ভাষা নাইকিয়া হৈছে। গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি ইয়াৰ পৰাই অনুৰোধ জনাইছোঁ, আমি এই আশা লৈ পিনি আমি ইয়াত অহা নাছিলোঁ। আমি এটা আমাৰ ভৱিষ্যত যাতে ভাল হয়, আমাৰ যিটো চাকৰি কৰিছোঁ, যিটো মানৱ সেৱাৰ লেখীয়া এটা সেৱা আমি দিছিলোঁ, সেই সেৱাটো যাতে আমি আকৌ উন্নত ধৰণে আমি দিব পাৰোঁ তাৰ ব্যৱস্থা লৈহে আমি ইয়াত আহিছিলোঁ। কিন্তু দুৰ্ভাগ্যবশতঃ আমি এটা আজি বহিৰাগত কোম্পানীৰ হাতত এনেকৈ আজি বিহুৰ দিনতো আমি এনেকৈ পৰি থাকিবলগীয়া হৈছে। আজি যদি আমি ডিউটিৰ জেগাৰ পৰাই যদি এনেকৈ বিহু পালন কৰিব পালোঁহেঁতেন আমাৰ ভাল লাগিলেহেঁতেন। কিন্তু আমি এনেকৈ যে আন্দোলনস্থলীৰ পৰা আজি এই বিহু পালন কৰিবলগীয়া হৈছে, এইটো অসমবাসীৰ কাৰণে, অকল আমাৰ কাৰণে নহয় সমগ্ৰ অসমবাসীৰ কাৰণে, অসমীয়াৰ কাৰণে এটা ইয়াতকৈ দুৰ্ভাগ্যজনক আৰু কথা নাই। নিশ্চয়কৈ মই আপোনাৰ কাষলৈ দেখিছোঁ আপুনি খুব ধুনীয়াকৈ অসমীয়া সাজ পৰিধান কৰি আজি মেজি প্ৰজ্বলন কৰিলে। আমি মেজি প্ৰজ্বলন কৰোঁতে এটা কথা লক্ষ্য কৰিছোঁ, আপোনাৰ চকু চলচলীয়া হৈ আছিল। আজি সম্পূৰ্ণ পৃথক। আপুনি আগতে ঘৰত মেজি প্ৰজ্বলন কৰিছিলে আৰু আজি চচলৰ ধৰ্ণাস্থলী হয়তো আপুনি কেতিয়াও কল্পনা কৰিব নোৱাৰিছিল চাগে যে মই এদিন চচলৰ ধৰ্ণাস্থলীত গৈ পেলাই মেজি প্ৰজ্বলন কৰিম। আপোনাৰ সুধিব নালাগে যদি মই সুধিছোঁ, অনুভৱখিনি মই জানিব বিচাৰিছোঁ। মোৰ অনুভৱটো ক'বলৈ গ'লে এতিয়া আপোনাৰ আজি খুব দুখ লগা বিষয়টো, কাৰণ বিহুটো হৈছে অসমীয়া জাতিৰ কৃষ্টি, অসমীয়া জাতিৰ বাপতি সাহোন। বিহু শব্দটো আমাৰ অসমীয়াৰ তেজে তেজে প্ৰবাহমান হৈ থাকে আৰু সেই প্ৰবাহমান হৈ থকাৰ যিটো অস্তিত্ব, আমাক অসমীয়া জাতিটোক যি অস্তিত্ব আমি জীয়াই ৰাখিব পাৰোঁ, সেই বিহুৰ দ্বাৰা জীয়াই ৰাখিব পাৰোঁ। সেই বিহুটো এনেকৈ চচলত প্ৰতিবাদস্থলীৰ মাজত প্ৰতিবাদকাৰীসকলে পতা হয়তো এয়াই প্ৰথম। আজি এই প্ৰতিবাদস্থলীৰ পৰা মোৰ এটা প্ৰশ্ন মোৰ মনত উপস্থাপন হৈছে যে আমি খিলঞ্জীয়া অসমীয়া মানুহে যেতিয়া চচলত প্ৰতিবাদ কাৰ্য কৰি থকাৰ মাজতো যেতিয়া বিহুটো পালন কৰিবলগীয়া হৈছে, তাত মোৰ এটা প্ৰশ্ন উদয় হৈছে, অদূৰ ভৱিষ্যতে খিলঞ্জীয়াৰ জাতি, আমাৰ অসমীয়া জাতিৰ অস্তিত্বটো কোন দিশে গৈ আছে? আজি চাওক, হয়তো অসমত এয়াই প্ৰথম প্ৰতিবাদৰ মাজত আমি মাঘৰ বিহু উদযাপন কৰিছোঁ। কাৰণ আমাৰ বাপতি সাহোন আজিৰ দিনটোত আৰু যোৱাকালি উৰুকাৰ দিনটোত যেতিয়া মাঘৰ বিহুৰ ভোজটো খোৱা যায় উৰুকাৰ দিনত, সেইদিনাখন মাক বাপেকে সদায় বিচাৰে, মানুহজনীয়ে পত্নীয়ে সদায় বিচাৰে, ল'ৰা ছোৱালীয়ে সদায় বিচাৰে, মাক বাপেকে বিচাৰে মোৰ সন্তানটো কাষত থাকক, চকুৰ আগত থাকক, কাঁহীৰ পৰা কিবা এডোখৰ দিব পুতেকক, বোপাই এডোখৰ তই খা। বাপেকে বিচাৰে যে নিজৰ সন্তানটোক মেজি কেনেকৈ জ্বলোৱা হয়, কিয় জ্বলোৱা হয়, মেজি আমাৰ কি হয়, বিহুৰ কেনেকৈ অস্তিত্ব জীয়াই ৰাখে, আমাৰ মেজিটোৱে ভোগালী বিহুৰ অস্তিত্ব জীয়াই ৰাখে, সেই বস্তুবিলাক বাপেকে বুজায়, বাপেকে শিকায়। কিন্তু আজি সেই বাপেকসকল ইয়াত আছে, হয়তো কোনোবা আই বোপাইৰ পুতেকসকল ইয়াত আছে, কাৰোবাৰ পত্নীৰ স্বামী ইয়াত আছে। আজি সেই স্বামী, সেই পত্নী, সেই মাক বাপেক, সেই সন্তানৰ বুকুত আজি
কেনেকুৱা এটা খালী খালী অনুভৱ হৈছে সেইটো আপোনালোকৰ এই সংবাদ মাধ্যমৰ যোগেদি মই অসমবাসী ৰাইজলৈ উপস্থাপন কৰিলোঁ প্ৰথম কথা। আৰু দ্বিতীয় হ'ল আমাৰ আজি যিটো আন্দোলন হৈ আছে এইটো আমাৰ এদিনীয়া কাৰ্যসূচী নহয়, দীঘলীয়া প্ৰস্তুতি চলিছিল। আমি বাৰে বাৰে বহুবাৰ বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰি আছিলোঁ, কিন্তু তেওঁলোকে আমাৰ কথাবিলাকত গুৰুত্ব দিয়া নাছিল। গুৰুত্ব দিয়া নাছিল তাৰ প্ৰমাণ এই কাৰণে, যদি তেখেতসকলে তেতিয়া গুৰুত্ব দিলেহেঁতেন আজি 44টি দিনে বা 45টা দিনে এই বিহুৰ বতৰটো আমি ইয়াত বিহু উদযাপন কৰিবলৈ থাকিব নালাগিলেহেঁতেন। আমাৰ মৰমৰ শ্ৰদ্ধাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতলৈ মাত্ৰ মোৰ ফালৰ পৰা এটা অনুৰোধ যে তেওঁ যিটো সপোন লৈ পেলাই, সপোন আগত ৰাখি অসমবাসী ৰাইজৰ কাৰণে একমাত মৃত্যুঞ্জয় নামৰ এম্বুলেন্স সেৱাটো অসমত প্ৰৱৰ্তন কৰিছিল। সেই এম্বুলেন্স সেৱাটো কিন্তু আজি তথৈবচ অৱস্থা। সেই তথৈবচ অৱস্থাৰ এম্বুলেন্স সেৱাটোক, মৃত্যুঞ্জয় সেৱাটোক অসমৰ ৰাইজে বিচাৰে। অসমৰ ৰাইজক বহু সময়ত এই আমাৰ মৃত্যুঞ্জয় সেৱাই সহায় কৰি আহিছে। আৰু সেইবাবে মই তেখেতক এটা অনুৰোধ জনাম যে আগন্তুক ভৱিষ্যত দিনবিলাকত তেখেতৰ সপোনটো লগতে আমাৰ যিটো স্পৃহা, আমাৰ যিটো কৰ্মৰ প্ৰতি থকা দায়বদ্ধতা, আমি যি মনোবৃত্তিলৈ 108ত সোমাইছিলোঁ, সেই কৰ্মবিলাক সকলোৱে কৰি যাবলৈ তেওঁৰ সপোনটো বাস্তৱতে যাতে হওক, অদূৰ ভৱিষ্যতে অসমত চিৰদিনৰ কাৰণে যাতে মৃত্যুঞ্জয় 108 মৃত্যুঞ্জয় নামৰ এই বিভাগটো যাতে এটা সবল স্থিতিত থিয় হওক, তাৰ বাবে তেখেতক এটা অনুৰোধ জনালোঁ। হাড় কঁপোৱা ঠাণ্ডা আৰু তাৰ সমান্তৰালকৈ গুৱাহাটীত মহৰ উপদ্ৰৱ যথেষ্ট বেছি। তাৰ মাজতেই আপোনালোকে চচতৰ ধৰ্ণাস্থলীত যিহেতু আপোনালোকে 24 ঘণ্টাই প্ৰতিবাদ সাব্যস্ত কৰিছে আজি বিগত 44 দিন ধৰি, আপোনালোকে নিশা হ'লে কেনেদৰে কটায় মই সেইটো জানিব বিচাৰিছোঁ। পোনপ্ৰথমে সমগ্ৰ অসমবাসীক মাঘৰ বিহুৰ ওলগ যাচিছোঁ। চাওক, আজি আমি 45টা দিন, আৰু এই 45টা দিন বিগত প্ৰায় 15 দিনৰ পৰা হাড় কঁপোৱা ঠাণ্ডা, যিটো সময়ত সেই ব্যাগুম বিষয়াসকলে, সেই আমোলা বিষয়াসকলে, যিসকল বিষয়াৰ হাতত কৰ্তৃত্ব আছিলে, দায়িত্ব আছিলে, সেই বিষয়াসকলে কম্বলৰ তলত, ঘৰৰ ভিতৰত যি বিলাসী কম্বলৰ তলত শুই আছে, সেই একেটা সময়তে আমি কিন্তু এই চচলৰ পাকাত আমি কোনোবাই কাপোৰ লৈছোঁ, কোনোবা কাপোৰ নোপোৱাকৈ আমি ইয়াত শুব লগা হৈছে। আজি আমি সকলোৱে প্ৰাৰ্থনা কৰিছোঁ, আজিৰ এই মেজিৰ জুইত সকলো দুৰ্নীতি, অপায় অমংগল, এই ভ্ৰষ্টাচাৰী কোম্পানীৰ যি অন্যায়কাৰী সিদ্ধান্তবিলাক, এই সিদ্ধান্তবিলাক ইয়াতে নাশ যাওক, এই কথাটো আমি আজি এই মেজিৰ জুইৰ পৰা প্ৰাৰ্থনা জনাইছোঁ। সমান্তৰালভাৱে সেই বিষয়াসকলক প্ৰশ্ন কৰিব বিচাৰিছোঁ, আপোনালোকৰ হাতত দায়িত্ব থকাৰ পিছত, আপোনালোকৰ হাতত কৰ্তৃত্ব থকাৰ পিছত আপোনালোকক আমি 45টা দিনে এই যে অন্যায় আৰু অত্যাচাৰ, এই বহিৰাগত কোম্পানীৰ যি দুৰ্নীতি, সেই গোটেইখিনি বস্তু তথ্য সহকাৰে উদঙাই দিয়াৰ পিছতো আপোনালোকে নিৰ্লজ্জভাৱে কেনেকৈ আপোনালোকে মৌন থাকিব পাৰে। ধিক্কাৰ জনাইছোঁ আপোনালোকক। আপোনালোকে সেই চকীখনক সন্মান আপোনালোকে দিব পৰা নাই। সেই চকীখনত যে আপোনালোকে বহি আছে, সেই চকীখনৰ পৰা যি আপোনালোকে দৰমহা পাইছে, সেই দৰমহা আমাৰ এই ব্যক্তিসকলৰ কৰ কাতলৰ পৰা দিয়া দৰমহা। আজি আপোনাৰ দৰমহাক আপোনালোকে অপব্যৱহাৰ কৰিছে। আজি সেই অসমীয়া বিষয়াসকল, যিসকল অসমীয়া বিষয়া আমি 1 মিনিটৰ কাৰণে মানি লৈছোঁ যে এই বহিৰাগত হায়দৰাবাদৰ পৰা অহা কোম্পানী, হায়দৰাবাদৰ বা অসমৰ বাহিৰৰ বিষয়াসকলে হয়তো অসমীয়াৰ আৱেগ অনুভূতিক তেওঁলোকে বুজি নাপায়। আপোনালোকেতো বুজি পায়। আপোনালোকে বুজি নাপায় নেকি অসমীয়াৰ আৱেগ? আজি নৱেম্বৰ মাহৰ দৰমহা আপোনালোকে এই ব্যাগুম শ্ৰম বিভাগক লিখিত চুক্তি কৰাৰ পিছত আজি এই বহিৰাগত কোম্পানীয়ে বিহুৰ উৰুকাৰ উৰুকাৰ নিশালৈকে তেওঁলোকে আজি এই নৱেম্বৰ মাহৰ কৰ্ম কৰা দৰমহা তেওঁলোকে মোকলাই দিয়া নাই, লিখিত চুক্তি হোৱাৰ পিছত। তাৰ পিছতো নিৰ্লজ্জ ভূমিকা শ্ৰম বিভাগৰ। লাজ পাব লাগে এনেকুৱা নিৰ্লজ্জ বিষয়াসকলে। অসমৰ সমান্তৰালকৈ বহিৰাজ্যৰ 108 কৰ্মচাৰীৰ দৰমহাৰ মাজত কিবা পাৰ্থক্য আছে নেকি? আকাশ পাতাল পাৰ্থক্য। আজি এই কথাটোৱে আমি বিভিন্ন সময়ত আমি দাবীখিনিৰ লগত আমি উত্থাপন কৰি আহিছোঁ যে ক'ৰবাত নহয় ক'ৰবাত বাহিৰা ৰাজ্যৰ লগত অসমীয়াৰ যুৱক যুৱতীসকলৰ দক্ষতাক তেওঁলোকে সেৱা প্ৰতিপন্ন কৰিব বিচাৰিছে।
তেওঁলোকে বহিৰাজ্যৰ তুলনাত অসমৰ আমাৰ যুৱক যুৱতীসকল অদক্ষ বুলি তেওঁলোকে প্ৰতিয়ন কৰাব বিচাৰিছে। আজি একেটা কোম্পানীয়ে একেটা কাম কৰাৰ ফলত তেলেংগানাৰ নিচিনা জেগাত তেলেংগানাৰ নিচিনা ৰাজ্যত তেওঁলোকে ৩৩,০০০ টকা ৩৪,০০০ টকা দৰমহা দিব পাৰে। সেই একেটা কাম কৰাৰ বাবে একেটা কোম্পানীৰ অধীনত অসমত সেই কৰ্মচাৰীসকলে মাত্ৰ ১৪,০০০ ১৫,০০০ টকা দি পেলাই তেওঁলোকে কাম কৰে। আজি অসম চৰকাৰ কিয় এই কথাবিলাক দেখা নাই? নিশ্চিতভাৱে জানিব লাগিব। আপোনালোকেতো সেইটোৱে দাবী উত্থাপন কৰিছে দৰমহাৰ ক্ষেত্ৰত। নিশ্চিতভাৱে আমি আমাৰ দাবীখিনি সেইখিনিয়ে আছিলে যে একেটা কাম কৰি বহিৰাজ্যত যদি ইমান টকা দৰমহা পায় আমি কিয় ইয়াৰ পৰা বঞ্চিত হৈ আছোঁ। যিহেতু ৪৪ দিন ধৰি ইয়াত আছে, আপোনাৰ প্ৰায় সহস্ৰাধিক আপোনালোকৰ অৰাজ্যত কৰ্মচাৰী ইয়াত সমবেত হৈ আছে। মই এটা কথা জানিব বিচাৰিছোঁ, যিহেতু আপোনালোক ইমান সংখ্যক লোক আছে, প্ৰশাসনৰ গা ধোৱাৰ পৰা আদি কৰি শৌচাগাৰৰ পৰা আদি কৰি খোৱা বোৱা ব্যৱস্থা, এইখিনি কেনেদৰে আচলতে হৈছে? হয়, নমস্কাৰ। সমস্যাৰ সৃষ্টি হৈছে চাগে প্ৰশাসনৰ ক্ষেত্ৰত। মই এই সমস্যাটোৰ বিষয়ে জানিব বিচাৰিছোঁ। হয়, নিশ্চয়কৈ। পোনপ্ৰথমে আজি এই শুভ দিনটোত, মকৰ সংক্ৰান্তিৰ দিনটোত সকলো অসমবাসী ৰাইজলৈ ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এতিয়া কথা হ'ল, ভোগালী বিহুৰ ৰাইজক শুভেচ্ছা জ্ঞাপন কৰিছোঁ, কিন্তু আমি আচলতে ভোগ কৰিছিলোঁ নাই, সেইটো এটা ডাঙৰ প্ৰশ্ন। আমি আজি ঘৰ পৰিয়াল এৰি আজি ৪৪টা দিন ইয়াত আছোঁ। তাৰ মাজতো কিন্তু আমি আশা কৰিছিলোঁ অন্ততঃ অসম চৰকাৰখনে, অসমৰ ব্যাগুম স্বাস্থ্য বিভাগটোৱে বা GVKMR নামৰ এই ভণ্ড কোম্পানীটোৱে আমাক হয়তো বিহুৰ আগে আগে যিকোনো প্ৰকাৰে আলোচনাৰ মাধ্যমেৰে আমাৰ বিষয়সমূহ সমাধান কৰি আমাক ঘৰলৈ পঠিয়াব, আমাক বিহুৰ এটা পৰিৱেশ, সুন্দৰ পৰিৱেশত আমাক বিহুটো উদযাপন কৰিবলৈ সুবিধা কৰি দিব। কিন্তু তেওঁলোকে সেই পৰিৱেশটো আমাক নিদিলে। এতিয়া কথা হ'ল, আপুনি সোধাৰ দৰে যদি আমি প্ৰশ্নখিনি চাব যাওঁ, আজি ৪৪টা দিন বা আজি প্ৰায় ডেৰ মাহ দিন আমি এই চচলৰ যি প্ৰতিবাদস্থলী, ইয়াত কিদৰে খাইছোঁ কিদৰে শুইছোঁ এয়া একমাত্ৰ আমিহে জানো। কাৰণ ইয়াত প্ৰথম কথাই হ'ল আপোনাৰ শুব নোৱাৰে, মহৰ উৎপাত। আমি এটা টেম্পৰেৰী টেণ্টৰ ব্যৱস্থা কৰিছোঁ, 2খনমান ত্ৰিপাল ওপৰত লগাই দিছোঁ। এই ঠাণ্ডা বতৰত কিদৰে আমাৰ ল'ৰাখিনি আছে সেইটো আচৰিত কথা। মানে তাৰ লগে লগে যি প্ৰসাধনৰ ব্যৱস্থা চচলত, আচলতে এটা যি শৌচাগাৰ বা পেচাবগাৰ যি আছে, গা ধোৱাৰ কাৰণে যি ব্যৱস্থা আছে, তাত তথৈবচ অৱস্থা। আমি ইয়াত অহাৰ আগত আচলতে ভবাই নাছিলোঁ। ইয়াত এইফালেদি অহা যোৱা কৰিলে আমি দেখোঁ ধুনীয়াকৈ শৌচাগাৰ আছে, কিন্তু ভিতৰৰ যি পৰিৱেশ আচৰিত। গতিকে তাৰ পিছতো আমি যেনে তেনে যিদৰেই পাৰোঁ, যোনে যেনেদৰেই পাৰোঁ সেইদৰেই মিলাইছোঁ। কোনোবাই তেল ডিপুত গৈ গা ধুইছে। আপুনি বিশ্বাস কৰিব, ৰাতি আমাৰ বহু ল'ৰাই ৰেলৱে প্লেটফৰ্মত থাকে। ৰেলৱে প্লেটফৰ্মত এখন প্লাষ্টিক কিনি ব্লেংকেটখন লৈ পিনে আমাৰ বহু ল'ৰা তাত শুই আছে। তেল ডিপুত গৈ পিনে গা ধুইছে, তেল ডিপুত শৌচ পায়খানা কৰিছে। গতিকে এনেদৰেই আমি আজি ৪৪টা দিন ইয়াত অতিবাহিত কৰিছোঁ। আজি বিহুৰ দিনটোত আমি অতি দুখ পাইছোঁ, অতি লজ্জা পাইছোঁ। যিখন অসম চৰকাৰ যি খিলঞ্জীয়াৰ কথা কৈ থাকে, যি জাতি মাতি ভেদীৰ কথা কৈ থাকে, সেইখন চৰকাৰে আজি আমি খিলঞ্জীয়া নহয় নেকি? আমি কোন হয়? আৰু তেওঁলোকে যিবিলাক কথা কৈ থাকে যে এইটো কোম্পানীৰ কথা, কোম্পানীৰ কাম, আমি বাৰে বাৰে কৈ আছোঁ যে কোম্পানীৰ হয়, কোম্পানী এটাই পৰিচালনা কৰিছে, ঠিকাদাৰী ভিত্তিত কোম্পানীটোৱে পৰিচালনা কৰিছে। কিন্তু এই কোম্পানীটোৱে আচলতে কৰে কি? এইটো কোনো মেনুফেকচাৰিং কোম্পানী নহয়, ই কোনো লোহা বনোৱা, প্ৰডাক্ট বনোৱা বা বিস্কুট বনোৱা, চাবোন বনোৱা ফেক্টৰী নহয়। এই সেৱাটো হ'ল মানৱ সেৱাৰ লগত জড়িত এটা সেৱা। এই মানৱ সেৱাৰ লগত জড়িত এই সেৱাটো 2008 চনত সেই সময়ৰ চৰকাৰখনে অসমলৈ লৈ আহিছিল, সেৱাটো পৰিচালনা কৰিছিল। অসমৰ ৰাইজক 24/7 ছাৰ্ভিচ দিয়াৰ ক্ষেত্ৰত তেওঁলোকে সহায় কৰিছিল। বিভিন্ন ৰোগীক আপুনি যদি চাই দেখিব যে ক'ৰবাৰ ডিব্ৰুগড়ৰ মানুহ এজন যদি গুৱাহাটীৰ ক'ৰবাত আপোনাৰ পদূলিমুখত যদি দুৰ্ঘটনাত পতিত হয়, অন্য কোনো বাহনে সেই পেচেণ্টজনক, সেই ৰোগীজনক লৈ যাবলৈ অস্বীকাৰ কৰে, যিহেতু তাত চিনি নাপায়, চিনাকি নহয় বা তেওঁৰ লগত এটেণ্ডেঞ্চ নাই। কিন্তু তেনেস্থলত এই 108 অহাৰ পৰা কিমান সহায় হৈছে অসমবাসী ৰাইজে জানক। গুৱাহাটীৰ মানুহজন গৈ যদি ধুবুৰীত কিবা কাৰণত থাকোঁতে তেওঁৰ এক দুৰ্ঘটনা হৈছে, কোনোবা এজন ব্যক্তিয়ে ফোন কৰি দিয়াৰ লগে লগে সেই 108ৰ পৰা আহি আমি গৈ তেওঁক চিকিৎসালয়লৈ লৈ যাওঁ। গতিকে এনেধৰণৰ অসুবিধা আছে। দুভাগ ৰাতি সকলো শুই থকা অৱস্থাত যেতিয়া গাঁৱৰ ভিতৰৰ অঞ্চলৰ এগৰাকী প্ৰসূতিয়ে আৰ্তনাদ কৰে, এগৰাকী প্ৰসূতিয়ে যেতিয়া চিঞৰ বাখৰ কৰে, সেই সময়ত সেই গাঁওখনৰ কোনোবা এজনে যেতিয়া ফোন কৰি দিয়ে, লগে লগে আমি 108 গুচি তালৈ যাওঁ। তেওঁলোকক ফোন কৰি যোগাযোগ কৰি তেওঁলোকৰ ওচৰলৈ গৈ সেই ৰোগীগৰাকীক আমি উদ্ধাৰ কৰি লৈ আহোঁ। ক'ভিডৰ দৰে মহামাৰীত আমি কিমান কষ্ট কৰি গোটেই অসমখনত সেৱা আগবঢ়ালোঁ। সেই সময়তো চৰকাৰখনে বাহ ল'বলৈ এৰা নাছিল। সেই সময়তো চৰকাৰখনে আমাক ফুলজাৰি ছটিয়াইছিল, ফুলৰ মালা অৰ্পণ কৰিছিল। কিন্তু আজি ক'ত গ'ল? আমি কি ডিছপ'জেল গ্লাছ, ডিছপ'জেল প্লেট যে যেতিয়াই প্ৰয়োজন হ'ল তেতিয়াই ব্যৱহাৰ কৰিবা, তাৰপিছতে তোমালোকে দলিয়াই দিবা? আৰু আমাৰ ভুল কি আছে? আজি 17 বছৰৰ দিন আমি এই সেৱাৰ লগত জড়িত হৈ আজি 17 বছৰৰ পিছত আমি চাকৰিৰ নিৰাপত্তা বিচৰাটো আমাৰ ভুল নেকি?
17 বছৰ য'ত কাম কৰি আছোঁ, য'ত জীৱন যৌৱন পাৰ কৰাই দিলোঁ, এটা ডেকা সময় পাৰ কৰাই দিলোঁ, সেই সেৱাটো পাৰ কৰোৱাৰ পিছত আমি যদি চাকৰিৰ নিৰাপত্তা বিচাৰোঁ, সেয়া যদি আমাৰ ভুল হয়, তেনে ভুল আমি পুনৰ কৰিবলৈ বাধ্য হ'ম। আপোনালোকৰ কিমান সংখ্যক এতিয়ালৈকে বৰ্খাস্ত কৰা হয়? প্ৰায় 900 কৰ্মচাৰীক ইতিমধ্যে আমাৰ কৰ্মৰ পৰা অব্যাহতি দিছে এই কোম্পানীতে। তাকো শ্ৰম আইন ভংগ কৰি এখন শ্ৰম আইন আছে, শ্ৰমিকসকলৰ কাৰণে এখন শ্ৰম আইন আছে, এই শ্ৰম আইনখনো ভেঙুচালি দেখায় এই বহিৰাগত দুজন, এজন সঞ্জয় ঝা, এজন কনকেন্দু সিনহা, এই দুজনে অসমীয়া খিলঞ্জীয়া মানুহক এনেদৰে অত্যাচাৰ কৰিছে। বিগত সময়ত বজাৰ মেলি দিছে, গাড়ী ইঞ্জিন চুৰ কৰিবলৈ বজাৰ মেলি দিছে, ফেক বেনিফিচিয়াৰী বনাবলৈ বজাৰ মেলি দিছে এই দুজনে গোটেই 108 ছাৰ্ভিচটো অসমক সেৱা দিয়াৰ বিপৰীতে নিজৰ কেৱল ব্যক্তিগত মুনাফাৰ আৰু কোম্পানী লাভালাভৰ বাবে কাম কৰি আছে। অসমত তেখেতলোকে ব্যৱসায় কৰিছে, অসমত তেখেতলোকে ৰাইজক সেৱা দিবৰ কাৰণে নিবিদাত অহা নাই, বৰঞ্চ নিজৰ পকেট গৰম কৰিবৰ কাৰণে। আৰু লগতে এই যে আমি যে তথ্য সহকাৰে চৰকাৰী আমোলা বিষয়াক আমি সিহঁতৰ দুৰ্নীতি স্বৰূপ উদঙাই দিছিলোঁ, তেখেতলোকৰ লগত হয়তো বুজাবুজি কৰি মানে এনেদৰে অসমৰ ৰাইজক সেৱাৰ পৰা বঞ্চিত কৰিছে। আৰু আমাৰ খিলঞ্জীয়াসকলক এনেদৰে অসমীয়া থলগিৰি খিলঞ্জীয়াসকলক এনেদৰে অন্যায় অত্যাচাৰ কৰিবৰ কাৰণে তেখেতলোকে সাহস পাইছে। অন্তিম ক্ষণলৈ আহিছোঁ, তো শেহতীয়া আপোনাৰ পৰা জানিব বিচাৰিছোঁ আপোনালোকৰ মূল দাবীকেইটা মই পুনৰ ৰাইজৰ বাবে আপোনাক জনাব। প্ৰথমতে হৈ গ'ল যে এই সেৱাটো অসমত 17 বছৰ হৈ গ'ল। 17 বছৰ এটা সেৱা চলোৱাৰ পিছত এই সেৱাটো আচলতে অসমত চিৰস্থায়ী হ'ব লাগে, গোটেই সেৱাটো। তাত কেৱল আমাৰ কৰ্মচাৰীসকলৰ কথাই নাই কোৱা। অসমত যেতিয়া এই 108 সেৱাটো চিৰস্থায়ী হ'ব, সমান্তৰালভাৱে আমাৰ কৰ্মচাৰীসকলৰো চাকৰিবিলাক নিয়মীয়াকৰণ হ'ব লাগে। আমি সেইটোৱে বিচাৰিছোঁ যে আমাৰ কৰ্মচাৰীসকলৰ চাকৰিটো যদি নিয়মীয়াকৰণ হয়, সেৱাটো যদি ইয়াত নিয়মীয়াকৰণ হয়, সেৱাটো যদি স্থায়ী হয়, তেতিয়াহ'লে এই বহিৰাগত হায়দৰাবাদী বা অন্যান্য কোম্পানী যিবিলাক আহে, তেওঁলোকে ইয়াত দালাল ৰাজটো চলাব নোৱাৰিব, তেওঁলোকে ইয়াৰ পৰা লুণ্ঠন কৰিব নোৱাৰিব। আৰু তেতিয়া কি হৈ যাব, এই সেৱাটো এটা বেপাৰত পৰিণত নহয়, সেৱাটো প্ৰকৃত অৰ্থত সেৱাই হৈ থাকিব। গতিকে অসমৰ ৰাইজক এই সেৱাটো সদায় সেৱা হৈ থাকিব বিচাৰোঁ আমি, আৰু সেৱাটো অধিক উন্নতভাৱে আমি দিব বিচাৰোঁ। গতিকে সেয়েহে কৈছোঁ, চৰকাৰে অনতিপলমে এই জীৱিকা নামৰ কোম্পানীটো ইয়াৰ পৰা বিদায় দিব লাগে আৰু অসম চৰকাৰে নিজাকৈ এই চলাব লাগে। পৰৱৰ্তী সময়ত যিহেতু এতিয়ালৈকে আপোনালোকে কোনো ধৰণৰ সুদুত্তৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই, পৰৱৰ্তী সময়ত আপোনালোকে কি কাৰ্যপন্থা অৱলম্বন কৰিব? নিশ্চয়কৈ চাওক, আমি গণতান্ত্ৰিক প্ৰক্ৰিয়াক বিশ্বাস কৰোঁ, আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰি আছোঁ, আৰু আমি বিচৰা নাই কোনো অগণতান্ত্ৰিক হোৱাটো। গতিকে চৰকাৰকো কৈছোঁ যে গণতান্ত্ৰিক আন্দোলন কৰিছোঁ, আমি গণতান্ত্ৰিকভাৱে আগবাঢ়ি গৈছোঁ, শান্তি শৃংখলা বজাই ৰাখি আছোঁ। গতিকে এবাৰ চকু মেলি চাওক, ধৈৰ্যৰ সীমা যাতে আমাৰ পাৰ হৈ নাযায়। দেখিছে এটা তেজাল যুৱক আমি প্ৰায় 3000 আছোঁ ইয়াত, খিলঞ্জীয়া যুৱক, থলগিৰি জনতা। গতিকে এই খিলঞ্জীয়া লোকসকলক যাতে অহিংসভাৱে আন্দোলন কৰি থকাৰ ঠাইত হিংসাত্মক যাতে পৰিস্থিতিলৈ ঠেলি নিদিয়ে, তাৰ বাবে চৰকাৰক বিনম্ৰভাৱে নিবেদন জনাইছোঁ। গতিকে আমি ভাবিছোঁ যে চৰকাৰে নিশ্চয় আমাৰ দুখ বেদনা বুজি পাব, নিশ্চয় আমাৰ সমস্যাখিনি সমাধান কৰিব আগবাঢ়ি আহিব। যিহেতু এজন মুখ্যমন্ত্ৰী সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী বুলি কয়, তেওঁৰ ওপৰত আমি তেওঁক চবেই মামা বুলি কয়, তেওঁৰ ওপৰত আমি দৃঢ় বিশ্বাসী, তেওঁ নিশ্চয় আমাৰ সমস্যাখিনি সমাধান কৰিব। বছৰেকৰ বিহুটি, ভোগৰ উৎসৱ, ভোগালীৰ বিহুৰ দিনটোত তেওঁলোকৰ সকলো দুখৰ মাজতেই যি বিহুৰ যি আনন্দ, সেই বিহুৰ আনন্দ বা ভোগালীৰ যি পৰম্পৰা, সেই পৰম্পৰা কিন্তু তেওঁলোকে ৰক্ষা কৰিবলৈ চেষ্টা কৰিছে। আৰু বিহুৰে আমি আজি এই অনুষ্ঠান সামৰিব বিচাৰিছোঁ। মই আপোনালোকৰ কাষলৈ আহিছোঁ, আমাৰ অনুষ্ঠানৰ অন্তিম সময়। মই আপোনালোকৰ ফালৰ পৰা বাপতি সাহোন, যিহেতু ভোগালী বিহুৰ যিহেতু আনন্দৰ উৎসৱ, আৰু আপোনালোকৰ বিহুৰে মই এই অনুষ্ঠানটো সামৰিব বিচাৰিছোঁ।
চাই